ধুৰন্ধৰ দগাবাজ কোন এগৰাকী গৌতম ইঞ্জাল এগৰাকী গৌতম ইঞ্জালৰ নেতৃত্বত প্ৰতিদিনে সংগ্ৰহ কৰা হৈছে ধন ক'ৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক আছে যিসকল লোকে ৰাজপথত এখন ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছে সেইসকল লোকক প্ৰতিদিনে এইগৰাকী ধুৰন্ধৰ দগাবাজ গৌতম ইঞ্জালে ভয় ভাবুকি দিয়া পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ পৰা যদি এই ৰাজপথটোত তেওঁলোকে ই-ৰিক্সা বাহনখন চলাবলগীয়া হয় তাৰ বাবে গৌতম ইঞ্জালক দিব লগা হয় ২০০০ টকা আৰু প্ৰত্যেক মাহতে গৌতম ইঞ্জালে এইসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকৰ পৰা প্ৰতিদিনে ভয় ভাবুকিৰে মাহেকত সংগ্ৰহ কৰি আহিছে ৫০০ৰ পৰা ৭০০ টকা যদি এটা মাহত তেওঁলোকে ধন দিবলৈ অমন্তি হয় তেতিয়া তেওঁলোকক এই যিটো হাউকুচি ৰাজপথ আছে এই ৰাজপথটোত তেওঁক ই-ৰিক্সা বাহনখন চলাবলৈ অনুমতি প্ৰদান নকৰে এইগৰাকী ধুৰন্ধৰ দগাবাজ গৌতম ইঞ্জালে এইগৰাকী গৌতম ইঞ্জালৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা হ'ল তাৰপিছতে কিন্তু এইগৰাকী গৌতম ইঞ্জালৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাই কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল নে এইগৰাকী গৌতম ইঞ্জালে আৰক্ষীক এটা মাহেকত মতা অংকৰ ধনেৰে পুহি ৰাখিছে যাৰ বাবে এইগৰাকী গৌতম ইঞ্জালৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল এইসকল ই-ৰিক্সা চালকৰ পৰা পূৰ্বতে প্ৰায় জ'নিং ফিজ আছে তেওঁ জ'নিং ফিজ হিচাপে তেওঁ ২০০০ টকাকৈ সংগ্ৰহ কৰিছিল আৰু প্ৰত্যেক মাহতে প্ৰায় ৫০০ৰ পৰা ৭০০ টকা তেওঁ সংগ্ৰহ কৰিছিল আৰু এইগৰাকী গৌতম ইঞ্জালৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা হ'ল তাৰপিছতে কিন্তু আৰক্ষীৰ ফালৰ পৰা এইগৰাকী গৌতম ইঞ্জালৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল আপোনালোকৰ পৰা কিমান ধন লৈছিল পূৰ্বতে মাহত মানে ফাৰ্ষ্ট টাইমত মানে ২০০০ টকা লৈছিল ৫০০ টকা কৰি লৈছিল এইটো গৌতম আছিল নাম গৌতম ইঞ্জাল এতিয়া মানে ৰিচিপ্ট দিয়া নাই তাৰমানে আমিও বেছি দিন ধৰি অহা নাই মানে ফাৰ্ষ্টৰ পৰা লৈ আছে বুলি শুনা পাইছিলোঁ পিছত নাই ৰিচিপ্ট দিয়া নাই মই যেতিয়া আহিলোঁ অহাৰ পিছত হয়তো মানে মই সকলোৱে কৈ আছে যে মানে ২০০০ টকা দিব লাগে লাইনত এইটো লাইনৰ কোনো নাম টামটো নাই এইটো আপোনাৰ হাউকুচি দত বজাৰ হয় প্ৰথমত জইনিঙত লৈছিলোঁ যেতিয়া আমি ফাৰ্ষ্ট আহিছিলোঁ এওঁ যেনেকৈ কৈছে যে প্ৰথমত আহি ড্ৰাইভাৰকেইটাই কৈছে এতিয়া চলাব হ'লে লাইন লাগিব লাইনটো এনেই আমাৰ এইটো ষ্টিকাৰ এটা দিছিলে ১৩ নম্বৰ বুলি কিন্তু আপোনাৰ এই আগৰ পূৰ্বৰ নিউজটো বজাৰ পৰা তেওঁ আৰু অহা নাই আৰু এতিয়া আমি কি ধুৰন্ধৰ দগাবাজ গৌতম ইঞ্জাল এতিয়া কাৰ আশীৰ্বাদ পুষ্ট এইগৰাকী গৌতম ইঞ্জাল এইসকল যিসকল ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আহিছে এইসকল লোকক কিন্তু প্ৰতিদিনে ভয় ভাবুকি দিয়া পৰিলক্ষিত হৈছে তাৰপিছতো কিন্তু এইগৰাকী গৌতম ইঞ্জালৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা হ'ল তাৰপিছতো কিন্তু আৰক্ষীয়ে এইগৰাকী গৌতম ইঞ্জালৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছে এতিয়া কাৰ আশীৰ্বাদ পুষ্ট এইগৰাকী দগাবাজ ধুৰন্ধৰ গৌতম ইঞ্জালে প্ৰতিদিনে এইসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকৰ পৰা সংগ্ৰহ কৰি আহিছে ভয় ভাবুকিৰে ৫০০ৰ পৰা ৭০০ টকা যদি এইটো ৰাজপথত আপুনি নিজৰ ই-ৰিক্সা বাহনখন চলাবলৈ আহে তেতিয়া এইগৰাকী গৌতম ইঞ্জালক আপুনি ২০০০ টকা দিব লাগিব আৰু প্ৰত্যেক মাহতে এইগৰাকী ধুৰন্ধৰ দগাবাজ গৌতম ইঞ্জালক মাহেকত ৫০০ৰ পৰা ৭০০ টকা আপুনি যদি নিদিয়ে তেতিয়া কিন্তু আপুনি হাউকুচিৰ পৰা দত বজাৰলৈ যোৱা যিটো ৰাজপথ আছে সেই ৰাজপথত আপুনি ই-ৰিক্সা বাহনখন চলাবলৈ নোৱাৰিব এইভাবে নোৱাৰিব তেওঁ আসলতে এই ৰাজপথটোৰ এগৰাকী ধুৰন্ধৰ তেওঁ এগৰাকী এই ৰাজপথটোৰ মাফিয়া এইগৰাকী ধুৰন্ধৰ দগাবাজ গৌতম ইঞ্জালৰ বাবে এতিয়া বিপদত পৰিছে ই-ৰিক্সা চালকসকলে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁলোকে এখন ই-ৰিক্সা বাহন ক্ৰয় কৰি তেওঁলোকে ৰাজপথত চলাই জীৱন নিৰ্বাহ কৰিব লগা হৈছে আৰু এনেসকল ই-ৰিক্সা চালকক এতিয়া ভয় ভাবুকিৰে ধন সংগ্ৰহ
কৰাৰ বিৰুদ্ধে গৌতম ইঞ্জালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈ আহিছে।